অসম ষ্টুডিঅ'ত মই লাকি বৰপেটা জিলাত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে বৰপেটা জিলাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত দৰ্শকক জনাইছো সবিশেষ বৰপেটা জিলাত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা চলাচলৰ মুকলিৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো সেই দৃশ্যাংশ বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল মুকলিৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বৰপেটা জিলাত এতিয়া এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল নিষিদ্ধ কৰাক লৈ কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি চালকসকলৰ একত্ৰিত প্ৰতিবাদৰ ফলত স্থবিৰ হৈ পৰিছে জিলাখনৰ স্বাভাৱিক জনজীৱন বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল মুকলি কৰাৰ দাবীৰে এতিয়া ৰাজপথলৈ ওলাই আহিছে শ ই-ৰিক্সা চালক বৰপেটা টাউন হাউলি হিমলাগুৰি বৰপেটা ৰোড আৰু কয়াকুছিকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত চালকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মাত্ৰ এদিনৰ বাবে চালকসকলে ই-ৰিক্সা চলাচল বন্ধ ৰখাৰ ফলতে স্তব্ধ হৈ পৰে সমগ্ৰ জিলাখনৰ যোগাযোগ ব্যৱস্থা ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰে শিক্ষা খণ্ডত স্কুল কলেজৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল সময়মতে নিজ নিজ শিক্ষানুষ্ঠানলৈ যাব নোৱাৰি তীব্ৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আনফালে ঘাইপথত ই-ৰিক্সা বন্ধ কৰাৰ চৰকাৰী নিৰ্দেশনাই শোচনীয় অৱস্থালৈ ঠেলি দিছে দৰিদ্ৰ চালকসকলক ই-ৰিক্সা চলাই দিন হাজিৰা কৰা এইসকল চালকে এতিয়া বাহনৰ মাহেকীয়া কিস্তি কেনেকৈ পৰিশোধ কৰিব তাক লৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে উপায়হীন হৈ চালকসকলে জিলাখনৰ প্ৰতিটো মুখ্য পথতে চলাচলৰ অনুমতি বিচাৰি প্ৰশাসনৰ ওচৰত দাবী জনাইছে এফালে ঘাইপথত পথ সুৰক্ষা আৰু যাতায়াত নিয়ন্ত্ৰণৰ নিয়ম আনফালে হাজাৰ হাজাৰ দৰিদ্ৰ চালকৰ জীৱিকা আৰু শিক্ষাৰ্থী ৰাইজৰ যাতায়াতৰ সমস্যা প্ৰশাসনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে তাৰ পাছতেই বৰপেটা জিলাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল মুকলিৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে চালকসকলে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো ৰাজপথলৈ এতিয়া ওলাই আহিছে শ ই-ৰিক্সা চালক বৰপেটা টাউন হাউলি হিমলাগুৰি বৰপেটা ৰোড আৰু কয়াকুছিকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত চালকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো ৰাষ্ট্ৰীয় ঘাইপথত ই-ৰিক্সা বন্ধ কৰাৰ চৰকাৰী নিৰ্দেশনাই শোচনীয় অৱস্থালৈ ঠেলি দিছে দৰিদ্ৰ চালকসকলক ই-ৰিক্সা চলাই দিন হাজিৰা কৰা এইসকল চালকে এতিয়া বাহনৰ মাহেকীয়া কিস্তি কেনেকৈ পৰিশোধ কৰিব তাক লৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে উপায়হীন হৈ এতিয়া চালকসকলে জিলাখনৰ প্ৰতিটো মুখ্য পথতে চলাচলৰ অনুমতি বিচাৰি প্ৰশাসনৰ ওচৰত দাবী জনাইছে এফালে ঘাইপথত পথ সুৰক্ষা আৰু যাতায়াত নিয়ন্ত্ৰণৰ নিয়ম আনফালে হাজাৰ হাজাৰ দৰিদ্ৰ চালকৰ জীৱিকা আৰু শিক্ষাৰ্থী ৰাইজৰ যাতায়াতৰ সমস্যা প্ৰশাসনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় এই মুহূৰ্তত আমাৰ ওচৰত কিছু ভাষ্য আহি পৰিছে সেই ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিছো এই ধৰ্ণা কাৰ্যসূচীত মোক সাধাৰণ দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ ই-ৰিক্সা চলাই থকা ব্যক্তিসকলৰ আহ্বানৰ প্ৰতি এই আন্দোলনত মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছোঁ আজি তেওঁলোকে স্থানীয়ভাৱে এক বন্ধ ঘোষণা কৰিছিল পিলপিলি বা ই-ৰিক্সা এদিন মাত্ৰ অলপ সময়ৰ কাৰণে এই ই-ৰিক্সা বন্ধ হোৱাৰ পিছত আমি অভিভাৱকসকলে যি কষ্ট ভোগ কৰিবলগীয়া হৈছে আজি বৰপেটাত সত্ৰনগৰী বৰপেটাৰ যি ইতিহাস প্ৰসিদ্ধ আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বৰপেটা বিদ্যাপীঠ জোৰাম স্কুল
বা ইয়াত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ এক ব্যাপক ক্ষতিসাধন হ'ল। আজি কোনো এজন ছাত্ৰ ছাত্ৰীয়ে ই ৰিক্সা নথকাৰ কাৰণে তেওঁলোকে স্কুলত যাব পৰা নাই। মই জিলা প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে যে এই ই ৰিক্সাসমূহ বন্ধ কৰিছে, ইয়াৰ এক উপযুক্ত ব্যাখ্যা আপোনালোকে চৰকাৰক দিবলৈ হেঁচা কৰক। কাৰণ এই ই ৰিক্সাসকল প্ৰত্যেকজন ব্যক্তিসকলে তেওঁলোকে কৰ পৰিশোধ কৰি, কৰ প্ৰদান কৰি তেওঁলোকে নিজৰ জীৱন জীৱিকা চলাবলৈ তেওঁলোকে ই ৰিক্সা ক্ৰয় কৰিছিল। আৰু তেওঁলোকক যদি বন্ধ কৰি দিয়া হৈছে, সম্পূৰ্ণ ই ৰিক্সাৰ কিনাৰ যি টকা, সেই টকা চৰকাৰে ঘূৰাই দিবলৈ মই দাবী উত্থাপন কৰিছোঁ। আৰু তেতিয়াতো কোম্পানীয়ে বা চৰকাৰে কোৱা নাছিল যে ই ৰিক্সা সকলো ৰাস্তাত চলিব নোৱাৰে। হঠাৎকৈ কিয় এই ই ৰিক্সাসকলৰ পেটত লাত মাৰা হ'ল, এইটো আজি লাখটকীয়া প্ৰশ্ন। ইয়াৰ অন্তৰত আমি লক্ষ্য কৰিছোঁ যে নতুনকৈ জনপ্ৰতিনিধি হোৱা বৰপেটাৰ বিধায়ক গৰাকীয়ে ডি চি অফিচক গৈ ডি চিক সৈমান কৰাইছে যে পিলপিলিৰ উৎপাত বাঢ়িছে, তুমি ইমান বিলাসিতা হ'ব নালাগে, তুমি পিলপিলিৰ কাৰণে বৰপেটা টাউনত ঘূৰিব নোৱাৰা নেকি? এচিত অলপ ট্ৰেফিকত পৰিলে কি অসুবিধা হয়? যদি পিলপিলিৰ কাৰণে অসুবিধা হৈছে, চৰকাৰে ৰাস্তা বহল কৰক। বৰপেটাত যি ঠেক ৰাস্তা, ইতিহাস প্ৰসিদ্ধ বৰপেটা টাউনৰ পাঁচালিত আশে পাশে সকলোৱে ৰাস্তা দখল কৰি তেওঁলোকে দোকান পোহৰ চলাই আছে। চৰকাৰৰ কৰ্তব্য হ'ব পথসমূহ বহলীকৰণ কৰা। এই দুখীয়াৰ পেটত লাত মাৰা চৰকাৰৰ কৰ্তব্য হয়। গতিকে পিলপিলিৰ যদি অসুবিধা কৰিছে, চৰকাৰে ৰাস্তা বহল কৰক। ই ৰিক্সা প্ৰত্যেক ৰাস্তাত চলাবলৈ দিবলৈ মই আহ্বান জনাইছোঁ। কাৰণ তেওঁলোকে দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে ই ৰিক্সা চলাই পেট প্ৰৱৰ্তন কৰি আছে, ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দি আছে। অকল এয়া ই ৰিক্সা চালকসকলৰ সমস্যা নহয়। আজি দেখিছোঁ বৰপেটাৰ সৰহসংখ্যক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সময়মতে কোনোবাই উপস্থিত হ'ব পৰা নাই, কোনোবাই যাবই পৰা নাই। এই যে ছাত্ৰ ছাত্ৰী শিক্ষাক লৈ হেতালি খেলিছে জিলা প্ৰশাসনে, এয়াও বন্ধ হ'ব লাগে। আজি বিদ্যাপীঠত কেনেকৈ ইয়াৰ পৰা ডঙৰকুচি গাঁৱৰ পৰা বিদ্যাপীঠত কেনেকৈ যাব? ডঙৰকুচি চকত যেতিয়া এজন ছাত্ৰক নমাই দিব, না MC কলেজ বা জোৰামলৈকে না বাছৰ ব্যৱস্থা আছে, না পিলপিলিটো বন্ধই কৰি দিছে, খোজকাঢ়ি যাব নেকি ডেইলি? আৰু এটা আহ্বান জনাইছোঁ বৰপেটা ডি চি মহোদয়, আপুনিতো নতুনকৈ আহিছে আমাৰ বৰপেটা জিলাত, আহিয়ে যে সিদ্ধান্ত লৈছে পেটত লাত মাৰা কাম যি আপুনি আৰম্ভ কৰিছে, এইটো বন্ধ কৰক। আৰু যদি আপোনাৰ ক্ষমতা আছে আৰু আপোনাৰ চৰকাৰৰ ক্ষমতা আছে, প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কাৰণে স্কুললৈ যোৱাৰ কাৰণে আপোনালোকে গাড়ীৰ ব্যৱস্থা কৰক, আপোনালোকৰ যদি ক্ষমতা আছে। আৰু অন্যথা আপোনালোকে ই ৰিক্সা চালকসকলক চলাচল কৰিবলৈ দিবই লাগিব, নহ'লে এই আন্দোলন আজি দ্বিতীয় তৃতীয় দিন হ'ব পাৰে। এই আন্দোলন তীব্ৰতৰ আন্দোলন হ'ব। দৰকাৰ হ'লে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমস্ত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা আৰু ই ৰিক্সা চালক সন্থা মালিক সন্থাই ঘেৰাও কাৰ্যসূচী লৈ আমি তীব্ৰ আন্দোলন কৰিম। কিন্তু আমাৰ পেটত লাত মাৰা আপোনালোকে বন্ধ কৰক। দুখীয়াক লৈ হেতালি খেলা বৰপেটা জিলা প্ৰশাসনক বন্ধ কৰিবলৈ মই আহ্বান জনাইছোঁ। কেইদিনমান আগতে দেখিবলৈ পাইছোঁ হাউলিত ই ৰিক্সা চালক 12জন আটক কৰা হৈছে, আৰু তেওঁলোকে কৈছে যে ই ৰিক্সাৰ কাৰণে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হয়। ডাম্পাৰৰ কাৰণে নহয়, তেওঁলোকে কৰ ফাঁকি দি যে ডাম্পাৰ অভাৰলোডিঙৰ কাৰণে এক্সিডেণ্ট নহয়, অকল ই ৰিক্সাৰ স্পীড যাত 30, তেওঁলোকৰ কাৰণে এক্সিডেণ্ট হয়। মই ই ৰিক্সা ভাইসকলক মই আহ্বান জনাওঁ, আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলাব লাগে, যাতে অইনৰ চলাচলত অসুবিধা নহয়। আৰু চৰকাৰক আহ্বান জনাওঁ, আপোনালোকে ট্ৰেইনিঙৰ ব্যৱস্থা কৰক, চালকসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰি যাতে কোনো ধৰণৰ দুৰ্ঘটনাগ্ৰস্ত হ'ব নালাগে তাৰ ব্যৱস্থা কৰক। আৰু এটা আহ্বান জনাইছোঁ, এই থানা পুলিচ এই জিলা প্ৰশাসনে গইনা লৈ ৰেডি হৈ থাকে। আগতেও বহু দেখিছোঁ, মাজে সময়ে দুদিনৰ কাৰণে টাউন বন্ধ কৰি ঘোষণা দি কোনোবা ই ৰিক্সা চালকে নাজানে পটতকৈ টাউনত সোমাই দিয়ে, তাৰপিছত তেওঁলোকক থানাত ভৰাই থৈ তেওঁলোকৰ পৰা টকা উচুল কৰাৰ বহু নজিৰ বিভিন্ন থানাত আমাৰ হাতত তথ্য সহকাৰে আমি প্ৰমাণ দিব পাৰিম। গতিকে এই দুখীয়াৰ কাৰৰ লগত আপোনালোকে হেতালি খেলা বন্ধ কৰক। দুখীয়াৰ ৰক্ত পান কৰি খোৱা যি স্বভাৱ জিলা প্ৰশাসনৰ আৰু থানাসমূহৰ, সেইটো আপোনালোকে বন্ধ কৰিবলৈ মই আহ্বান জনাইছোঁ। ইতিমধ্যে বিধানসভা পাইছেগৈ। আচ্ছা, বিধানসভাত পাইছে, কিন্তু বিধানসভাতো জানে আজি বিধানসভাৰ গৰিমা কেনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে। পবিত্ৰ বিধানসভা